Hello everyone, আজি আমি লৈছোঁ your aim in life বা the profession you like most. এইটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত খুবেই আহি থাকে, আগতেও আহিছে কেইবাবাৰো। এইটো তোমালোকৰ খুব ইম্পৰ্টেণ্ট হ'ব, তো আহা আমি আলোচনা কৰোঁ। তোমালোকৰ মেট্ৰিক পৰীক্ষাত your aim in life তোমাৰ জীৱনৰ লক্ষ্য বা এনেকৈ আহিব পাৰে the profession you like most. চ' তোমালোকে দুটাই ভালকৈ চাই ল'বা। প্ৰথমতে ইন্ট্ৰডাকশ্যন আমি এনেকৈ লিখি ল'ব লাগিব। Every man must have an aim in life. প্ৰত্যেক মানুহৰ জীৱনত এটা লক্ষ্য থকা উচিত। A man without an aim is like a boat without an oar. যিজন মানুহৰ জীৱনৰ কোনো লক্ষ্য নাই তেওঁ বৈঠা নথকা নাৱৰ দৰে। So every man must have an aim in life. সেয়েহে প্ৰতিজন মানুহৰ জীৱনৰ এটা লক্ষ্য থকাটো উচিত। My aim, মোৰ লক্ষ্য। My aim in life is to become a good English teacher. মোৰ জীৱনৰ লক্ষ্য হৈছে এজন ভাল ইংৰাজী শিক্ষক হোৱা। After passing the SSLC examination, I shall read in Cotton College in arts stream. SSLC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত মই আৰ্টছ শাখাত কটন কলেজত পঢ়িম। Then I will study English as my major subject in degree course. তাৰ পিছত মই ডিগ্ৰী পাঠ্যক্ৰম ইংৰাজী মোৰ মেজৰ বিষয় হিচাপে পঢ়িম। Why I have taken this aim. মই এই লক্ষ্য কিয় বাছি লৈছোঁ, লক্ষ্য বাছি লোৱাৰ কাৰণ। There are some reason behind my aim. মোৰ এই লক্ষ্যৰ আঁৰত কিছুমান কাৰণ আছে। Teaching is a noble profession. শিক্ষকসকলে জাতিৰ নিৰ্মাতা। Teacher is a noble profession. শিক্ষকতা এটা সন্মানীয় আৰু মহান বৃত্তি। Teachers are the builders of the nations. শিক্ষকসকলে জাতিৰ নিৰ্মাতা। He serves the country by turning the students to good citizens. তেওঁ ছাত্ৰ ছাত্ৰীসকলক ভাল নাগৰিক হিচাপে গঢ়ি তুলি দেশৰ সেৱা কৰে। Only the teachers can remove illiteracy from the country. কেৱল শিক্ষকসকলে দেশৰ পৰা নিৰক্ষৰতা দূৰ কৰিব পাৰে। ইলিটাৰেচি মানে হৈছে নিৰক্ষৰতা। কনক্লুজন শেষত আমি এনেকৈ লিখিম
Where there is will, there is way is a well known proverb. য'ত ইচ্ছা থাকে ত'ত উপায় থাকে এটা সুপৰিচিত প্ৰভাৱ। তাত য'ত ইচ্ছা থাকে ত'ত উপায় থাকে এটা সুপৰিচিত প্ৰভাৱ। অৰ্থাৎ আমি বুজো যদি কোনো কাম কৰাৰ দৃঢ় ইচ্ছা থাকে তেন্তে সেই কাম সম্পূৰ্ণ কৰাৰ উপায় নিশ্চয় পোৱা যায়। So I think I shall be able to fulfill my aim in life and hope God will bless me in this regard. গতিকে মই বিশ্বাস কৰোঁ যে মোৰ লক্ষ্যত সফল হ'ম আৰু ঈশ্বৰৰ আশীৰ্বাদে মোক সহায় কৰিব। এইখিনি আছিল। তোমালোকৰ পৰীক্ষাত যদি আহে তোমালোকে এনেকৈ ধুনীয়াকৈ লিখি দিবা, তেতিয়া তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। আজিলৈ এইখিনি আছিল। থেংক ইউ।